উদ্দেশ্যটো হ'ল ল্যান্ডৰ যেটো ভ্যালু সেই ভ্যালুটোক আমি এনকেজ কৰা ইমান দিন সৰকাৰী মাটিত লোক বসবাস কৰি থকা কাৰণে এই মাটিসমূহ ক্ৰয় আৰু বিক্ৰয় প্ৰক্ৰিয়াৰ পৰা দূৰত আছিল বন্দবস্তি নাথাকা কৰা কাৰণে মানুহে মাটিৰ ওপৰত খাজনা দিব পৰা নাছিল অৰ্থাৎ আমি বুজি পাওঁ যে ৰাজ্যৰ ভালে সংখ্যক ভূমি ফৰ্মেল ল্যান্ড সেটেলমেন্টৰ বাহিৰত থকা বাবে মানুহে ব্যক্তিগত জীৱনতো এই ভূমিক ব্যৱহাৰ কৰিব পৰা নাছিল লৰা ছোৱালী শিক্ষা দিৰ ক্ষেত্ৰত বেংকৰ পৰা লোন ল'ব পৰা নাছিল আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত চৰকাৰেও যথেষ্ট ৰাজহ হেৰুৱাব লগিয়া হৈছিল মিছন বসুন্ধৰা 3ৰ অন্ত হোৱাৰ শেষ সীমা নাথাকিব এই মিছন বসুন্ধৰা 3ৰ হিতাধিকাৰীসকলক আমি জানুৱাৰী মাহৰ পৰাই প্ৰত্যেক মাহত তেওঁলোকক আমি ভূমিৰ সেটেলমেন্ট অফ অফাৰ দিয়াৰ কাম আমি হাতত লম আৰু যেতিয়ালৈকে শেষখন আবেদন নিষ্পত্তি নোহোৱাকৈ থাকিব তেতিয়ালৈকে মিছন বসুন্ধৰা 3 আমি চলাই থাকিম অৰ্থাৎ ফাৰ্স্ট কাম ফাৰ্স্ট বেসিস যি প্ৰথমতে আহিলে বলে এই মাহত আমি নামঘৰখিনিক মাটিৰ পট্টা দিম ডিসি সকলে সিদ্ধান্ত ল'ব আমিও গাইডলাইন দিম যে জানুৱাৰীত আমি নামঘৰক মাটিৰ পট্টা দিম ফেব্ৰুৱাৰীত আমি কলেজক দিম মাৰ্চত আমি এজমালি পট্টাখিনি কৰিম এপ্ৰিলত আমি টি গ্ৰান্টখিনিক দিম ডিসি সকলে নিজৰ সুবিধা অনুসৰি সৰকাৰক প্ৰপোজ কৰিব যে আমাক বছৰৰ ক্যালেন্ডাৰখন এই ধৰণে বনাই দিয়ক আমি সেৱাৰ ভিত্তিত বছৰৰ ক্যালেন্ডাৰখন আমি বনাই দিম সাইমালটেনিয়াসলি আমাৰ মণ্ডল লাটমণ্ডল বা আমাৰ যিসকল বিষয় আছে তেওঁলোকে আন কামসমূহ সাইমালটেনিয়াসলি কৰি থাকিব পাৰিব আজি আমি তিনিটা বিশেষ পদক্ষেপ আমি আৰম্ভ কৰিছো প্ৰথম পদক্ষেপটো হ'ল যে এস্কালেশন